গৰম আৰু কিমান দিন গৰম আৰু কিমান দিনলৈ এনেদৰে থাকিব গৰমৰ সৈতে সহাৱস্থান কৰি জনজীৱন বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যবাসীৰ আৰু তাতোকৈ ডাঙৰ কথা যে গৰমত বিভিন্ন কাৰণত ৰাজ্যত বিগত 24 ঘণ্টাত 5 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে শিশুকে ধৰি 5 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে গৰমত আৰু যাৰ বাবে ৰাইজৰ মাজত এতিয়া প্ৰশ্ন যে গৰম আৰু কিমান দিনে এনেদৰে গৰমে ত্ৰাহি মধুসূদন খুৱাব ৰাজ্যবাসীক বিগত 3-4টা দিনৰ গৰমে ইতিমধ্যে সৰ্বত্ৰে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে আৰু তাৰ মাজত আমি জনাইছো উদ্বেগজনক খবৰ যে 5 জনকৈ লোকে বিভিন্ন কাৰণত গৰমৰ বিভিন্ন কাৰণত প্ৰাণ হেৰুৱাইছে আৰু সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী কিছু জাৰি কৰিছে ক'ত গৰমৰ প্ৰকোপ বৃদ্ধি পাব ক'ত আৰ্দ্ৰতা বৃদ্ধি পাব উষ্ণতা বৃদ্ধি পাব গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী লগতে বৰষুণৰো কিছু সতৰ্কবাণী এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু সদায় আপোনালোকক জনোৱাৰ দৰে এই মুহূৰ্তত মই আজিও আহিছো আপোনালোকৰ মাজলৈ লাইভৰ জৰিয়তে আপোনালোকক দিব বিচাৰিছো আজিৰ বতৰৰ বতৰা অৰ্থাৎ আজিৰ পৰা আগন্তুক কেইবা দিনলৈ 15-16 জুন পৰ্যন্ত আপোনাৰ অঞ্চলটোত বতৰ কেনেকুৱা হ'ব গৰমে আৰু অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব নেকি গৰমে আৰু কাল ৰূপ ধাৰণ কৰিব নেকি আটাইখিনি খবৰ এই মুহূৰ্তত মই আপোনালোকক জনাম আৰু লাইভৰ আৰম্ভণিতে সদায় জনোৱাৰ দৰে আজিও অনুৰোধ জনাম কোন স্থানৰ পৰা আপুনি চাই আছে আপোনাৰ অঞ্চলটোত বৰ্তমান বতৰ কেনেকুৱা উষ্ণতা কিমান পাৰস্তম্ভৰ ঊৰ্ধ্বমুখিতা যেহেতু সৰ্বত্ৰে বৃদ্ধি পাইছে সেই অনুসৰি তাপমাত্ৰা কিমান আপোনাৰ অঞ্চলটোৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে গতিকে সেই কথাও আপুনি জনাব পাৰে বা বৰষুণ দিছে নেকি আৰু আজি পুৱতি নিশা ঠায়ে ঠায়ে ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা হৈছে ধুমুহাৰ ব্যাপক ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে গতিকে আপোনাৰ অঞ্চলটোতো ধুমুহা আহিছে নেকি বা কিবা ক্ষতি হৈছে নেকি গৰম কেনেকুৱা আটাইখিনি তথ্য জনাব পাৰে কমেন্ট সেকশনত এই আপোনপটীয়া সম্প্ৰচাৰত আপোনাৰ তথ্যখিনিও মই আমাৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম মুঠৰ ওপৰত অগ্নি দেৱতা আজিও অগ্নিকুণ্ডত পৰিণত হৈছে পুৱাৰে পৰা খাও মূৰ্তি ধাৰণ কৰিছে সূৰ্য দেৱতাই ৰুদ্ৰমূৰ্তিলৈ আজিও পুৱাই দেখা দিছে সূৰ্য দেৱতাই আৰু যাৰ প্ৰভাৱ এতিয়া সৰ্বত্ৰে পৰা পৰিলক্ষিত হৈছে অৱশ্যে আজি কিছু সকাহ লাভ কৰিছে বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলে বা ছাত্ৰ-ছাত্ৰীসকলে কাৰণ মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে কিছু বন্ধৰ এটা পৰিৱেশ আৰু সমান্তৰালকৈ গৰমৰ এই উৎকট পৰিৱেশ গতিকে তাৰ মাজত সামান্য সকাহ লাভ কৰিছে যদিও বাকি সৰ্বসাধাৰণ জনতাই কিন্তু এই গৰমৰ সৈতে সহাৱস্থান কৰি হাহাকাৰ কৰিবলগীয়া হৈছে মুঠৰ ওপৰত চকু মেলি চাব নোৱাৰা অৱস্থা সূৰ্য দেৱতাই এনেদৰে খাও মূৰ্তি ধাৰণ কৰিছে যে আপুনি চকু মেলি বাহিৰত চাব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত কাৰণ কালিৰ দিনটোতে বিভিন্ন কাৰণত গৰমৰ বাবে বিভিন্নজনে প্ৰাণ হেৰুৱাৰ খবৰটোৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে গতিকে লাইভৰ আৰম্ভণিতে জনাও যদি অত্যন্ত প্ৰয়োজনীয় কাম নাই আজিও আপুনি ঘৰতে সোমাই থকাটো আপোনাৰ বাবে শ্ৰেয় বতৰা জনাম ক'ত আৰ্দ্ৰতা গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণী আছে ক'ত আজি প্ৰচণ্ড গৰমে দহিব পাৰে সকলোখিনি কথা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে সেয়াও জনাম আমি পুনৰ অনুৰোধ জনাম আপোনালোকক কোন স্থানৰ পৰা আপুনি এই মুহূৰ্তত লাইভ মোৰ সৈতে চাই আছে লাইভত সংযুক্ত হৈছে আপোনাৰ অঞ্চলটোৰ বতৰা লাইভত কমেন্ট সেকশনত গৈ আপুনি জনাব পাৰে আপোনাৰ তথ্যখিনি আমি জনাম আমাৰ দৰ্শকসকলক কিন্তু এতিয়া কথা হল 3 জন লোকে উৎকট গৰমৰ বাবে প্ৰাণ হেৰুৱাইছে হিয়া নগাঁও লগতে গোৱালপাৰাৰ মাটিয়াত উৎকট গৰমৰ বাবে নিশা 12 বজাত এজনে প্ৰাণ হেৰুৱাইছে ডিফুত প্ৰাণ হেৰুৱাইছে একেদৰে হাজোৰ সমীপত এজন লোকে এগৰাকী জলমিত্ৰই প্ৰাণ হেৰুৱাৰ খবৰ আহিছে উৎকট গৰমৰ বাবে একেদৰে যোগীঘোপাত নৈত গা ধুবলৈ গৈ উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি নৈত গা ধুবলৈ গৈ শিশুৰ হলিল সমাধি ঘটে একেদৰে বেকি নৈত গা ধুবলৈ গৈ হলিল সমাধিগতে যুৱকৰ উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি নৈৰ পানীত গা ধুই গা হাত পেলোৱাৰ গা জোৰ পেলোৱাৰ বাবে তেওঁলোকে নৈত গা ধুবলৈ গৈ এনেদৰে অনাকাংক্ষিত মৃত্যুক আকোৱালি লৈছে একেদৰে ৰাণী খামাৰত 2 যুৱকৰ হলিল সমাধি ঘটিছে পলাকবাৰীৰ এই খবৰ আৰু এফালে উৎকট গৰম আৰু আনফালে লোড শেডিং বাৰে বিদ্যুৎ কৰ্তনেও ৰাইজক এই মুহূৰ্তত অতিষ্ঠ কৰি তুলিছে আপোনাৰ অঞ্চলটোতো লোড শেডিং হৈছে নেকি খগনাই সেয়াও এই মুহূৰ্তত লাইভৰ জৰিয়তে আপুনি আমাক জনাব পাৰিব
মুছাহিদুল ইছলাম বিশ্বনাথ চাৰিআলিত বহুত ৰ'দ আৰু গৰম দিয়াৰ কথা উল্লেখ কৰিছে যোৰহাটত কামাখ্যা কলিতাই আমাক জনাইছে বৰ্তমান 38 ডিগ্ৰী তাপমাত্ৰা যোৰহাটতো আজিও 38 ডিগ্ৰীৰ তাপমাত্ৰাৰ কথা উল্লেখ কৰিছে কালিও আছিল 37 ডিগ্ৰী যোৰহাটত আজি আমাৰ দৰ্শকগৰাকীয়ে জনোৱা মতে যোৰহাটত আজি তাপমাত্ৰা যথেষ্ট বেছি ৰূপদাস গুৱাহাটীৰ পৰা তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে ৰূপদাসে আমাক জনাইছে গুৱাহাটীত যথেষ্ট গৰম গুৱাহাটীত আজি তাপমাত্ৰা 37 ডিগ্ৰী কিন্তু ফিলছ লাইক 45 ডিগ্ৰী গুৱাহাটী তাপমাত্ৰা আজি এনেকুৱা অনুভৱ একেদৰে তিনিচুকীয়াত আজি অভিলেখ সংখ্যক 39 ডিগ্ৰী সেলসিয়াছৰ কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে গতিকে প্ৰিয় দৰ্শক যিসকল দৰ্শক এই মুহূৰ্তত লাইভত সংযুক্ত হৈছে আপোনালোকে জনাই যাওক কোন কোন স্থানৰ পৰা লাইভ চাই আছে বতৰ কেনেকুৱা আপোনাৰ অনুভৱ কেনেকুৱা সেয়া জনাব পাৰে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মেপ আপোনালোকৰ সন্মুখলৈ লৈ আহিম আৰু সেই মেপত সবিস্তাৰে উল্লেখ কৰা হৈছে যে কোন জিলাত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আজি যদি আমি চাও এই মেপখনলৈ আজি 12 জুনৰ মেপখনৰ যদি আমি তথ্য আপোনালোকক জনাও এই যে হালধীয়া ৰং দেখিবলৈ পাইছে সমগ্ৰ মেপখনত এই হালধীয়া ৰংসমূহে ঠায়ে ঠায়ে হালধীয়া সতৰ্কতা জাৰি কৰিছে আৰু সমান্তৰালকৈ প্ৰচণ্ড গৰমৰ সতৰ্কতাও জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সেই মৰ্মে যদি আমি উজনি অসমৰ পৰা আহো ডিব্ৰুগড়ত বিজুলী ঢেৰেকণিৰে বৰষুণৰ কিছু সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে শিৱসাগৰতো বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আজি 12 জুনৰ দিনটোত ডিব্ৰুগড় শিৱসাগৰ বাসীয়ে কিছু সকাহ লাভ কৰাৰ সম্ভাৱনা আছে গৰমৰ পৰা একেদৰে মাজুলীত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আছে যোৰহাটত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আছে যোৰহাটৰ দৰ্শক আমাৰ সৈতে আছে যোৰহাটত আজি কিছু সকাহ লাভ কৰিব পাৰে আপুনি পাপু হাজৰিকা গোলাঘাটৰ পৰা জনাইছে গোলাঘাট জিলাৰ ডেৰগাঁৱত যথেষ্ট গৰম পৰিছে হাজোত 32 ডিগ্ৰী মুন আহমেদে আমাক জনাইছে সিদ্ৰাতুল আজিজ গুৱাহাটীত যথেষ্ট গৰম আমি গুৱাহাটীৰ বতৰা দিয়ে আহিছো আপোনাক শিৱসাগৰত আজি যথেষ্ট গৰম ৰীনা গগৈ আমাক জনাইছে কিন্তু ৰীনা গগৈ আপোনাক জনাও যে শিৱসাগৰত আজি কিছু হকা হয়তো আপুনি লাভ কৰিব পাৰে বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে যদি আমি চাও কাৰ্বি আংলঙৰ যদি কোনো দৰ্শক আছে কাৰ্বি আংলঙত আজি যথেষ্ট গৰম উৎকট গৰম হট ডে হিচাপে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যথেষ্ট গৰমৰ সতৰ্কবাণী কাৰ্বি আংলঙত একেদৰে আমি যদি চাও বিশ্বনাথ উত্তৰ অসমৰ ফালে যা বিশ্বনাথত বিজুলী ঢেৰেকণিৰে বৰষুণৰ সতৰ্কবাণী আছে আনহাতে নগাঁও মধ্য অসমৰ কেন্দ্ৰস্থল নগাঁওতো হট ডে হিচাপে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নগাঁৱৰ পৰা কোনো দৰ্শক যদি আছে নগাঁৱত বৰ্তমান কেনেকুৱা পৰিৱেশ জনাব পাৰে বতৰৰ প্ৰকোপ কেনেকুৱা গৰমৰ প্ৰকোপ কেনেকুৱা সেয়া জনাব পাৰে মঙলদৈত 34 ডিগ্ৰী তাপমাত্ৰা আৰিয়ান খানে আমাক জনাইছে মৌচুমী গগৈ শইকীয়াই চৰাইদেউৰ পৰা চাই আছে চৰাইদেউৰ কেনেকুৱা বতৰ বৰ্তমান আপুনি উল্লেখ কৰা নাই আপুনি সেই কথাও আমাক জনাব পাৰে সিদ্ৰাজ বৰুৱা গুৱাহাটীত যথেষ্ট গৰম আমিৰ হুছেইন হুজাইত 34 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা পাপু হাজৰিকা ডেৰগাঁৱত 34 ডিগ্ৰী লগজ আসাম তেওঁ এটা পৰামৰ্শ আগবঢ়াইছে আমি গোটেইখিনি তেওঁৰ পৰামৰ্শ আগবঢ়াব নোৱাৰিম কিন্তু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ এটা পৰামৰ্শ আগবঢ়াইছে যে দৈ আৰু নিমখ নেমু পানী খাই গৰমৰ পৰা কিছু পৰিত্ৰাণ পাবলৈ তেওঁ এটা পৰামৰ্শ আগবঢ়াইছে জয়ন্ত চুটিয়া লখিমপুৰ গুণাখুটি 37 ডিগ্ৰী যথেষ্ট গৰম লখিমপুৰত ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে গৰমে বিগত দিনকেইটাত ওয়েষ্ট কাৰ্বি আংলঙত 33 ডিগ্ৰী সেলসিয়াছ পিংকি সংমা তেওঁ আমাক জনাইছে এসকে এ ভাই জোৰদাৰ বৰষুণ দিয়াৰ কথা উল্লেখ কৰিছে কৰপৰা তেওঁ কৈ আছে সেই অৱশ্যে উল্লেখ নকৰিলে শ্ৰীভূমিত যথেষ্ট গৰম নিৰুপম পল চৌধুৰী কাপুমণি লস্কৰ ৰ'দ দি আছে বৰষুণ নাই লস্কৰ ডাঙৰী আপুনি কৰপৰা চাই আছে উল্লেখ কৰা নাই বৰখলা 35 ডিগ্ৰী সেলসিয়াছ আব্দুল কাদিৰ তেওঁ আমাক জনাইছে আমন দাসে ৰঙিয়াৰ পৰা চাই আছে 32 ডিগ্ৰী সেলসিয়াছ ৰঙিয়াত কালি দিনটোত 37 ডিগ্ৰী অতিক্ৰম কৰিছিল গৰমে হয়তো দুপৰীয়াৰ লগে লগে গৰমৰ প্ৰকোপ পুনৰ বৃদ্ধি পাব 11 বজালৈ 32 ডিগ্ৰী সেলসিয়াছৰ কথা উল্লেখ কৰা হৈছে আপোনালোকে জনাই থাকক প্ৰিয় দৰ্শক কোন কোন স্থানৰ পৰা চাই আছে এবাৰ আহক মেপখনলৈ এবাৰ চকু দিও কোন কোন জিলাত আৰু কি আছে মধ্য অসম নগাঁৱৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলো ডিমা হাছাও যদি চাও ডিমা হাছাওটো উৎকট গৰমৰ হট ডে হিচাপে সতৰ্কবাণী জাৰি কৰা হৈছে আজিৰ দিনটোত একেদৰে
নগাঁৱৰ কথা আমি জনালো লগতে আমি জনাম মৰিগাঁওটো হট ডে আজি প্ৰচণ্ড গৰমৰ কথা উল্লেখ কৰা হৈছে উৎকট গৰমৰ কথা উল্লেখ কৰা হৈছে পশ্চিম কাৰ্বি আংলঙত অৱশ্যে কিছু পাতলীয়া বা মজলীয়া বৰষুণৰ বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আমি যদি বৰাকলৈ আহো বৰাকৰ হাইলাকান্দিত বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আছে আনহাতে কৰিমগঞ্জতো বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আছে অৰ্থাৎ শ্ৰীভূমিত পৰিস্থিতি যথেষ্ট এতিয়াও ভয়াবহ হৈ আছে কাৰণ বিগত সময়ছোৱাৰ বৰষুণৰ বানপানী এতিয়াও ওলাই যোৱা নাই এতিয়াও ঠায়ে ঠায়ে বানপানীৰ সূচনা হৈ আছে বানপানীৰ কবলত আছে শ্ৰীভূমিৰ বহু লোক গতিকে বৰষুণ আহিলে শ্ৰীভূমিৰ ৰাইজৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে তাৰ বাবে এতিয়া কিছু বিকল্প চিন্তা কৰি থব পাৰে শ্ৰীভূমিৰ ৰাইজে একেদৰে আমি নামনি অসমৰ ফালে যাম উদালগুৰিত যথেষ্ট গৰম আজি দেখাইছে উৎকট গৰমৰ সতৰ্কবাণী একেদৰে বাক্সাত আজি প্ৰচণ্ড গৰমৰ সতৰ্কবাণী আছে একেদৰে গোৱালপাৰাত আজি কিছু বৰষুণৰ আগজাননী জাৰি কৰা হৈছে এয়া হৈছে 12 জুন আমি 13 জুনৰ মেপখনলৈ যদি যাওঁ 13 জুনতো যদি চাই এই হালধীয়া ৰংসমূহে বৰষুণ আৰু গৰমৰ সতৰ্কবাণী জাৰি কৰিছে ডিব্ৰুগড়ত 13 জুনত কাইলৈ বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ কিছু সতৰ্কবাণী আছে একেদৰে শিৱসাগৰতো আছে বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আনহাতে যোৰহাটতো বৰষুণ আছে কাইলৈ দিনটোত কিছু সকাহ লাভ কৰিব মাজুলীত আছে বৰষুণ কাইলৈ দিনটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণৰ কথা উল্লেখ কৰিছে কাৰ্বি আংলং কাইলৈ দিনটোতো প্ৰচণ্ড গৰমৰ সতৰ্কবাণী জাৰি কৰা হৈছে কাৰ্বি আংলঙত একেদৰে নগাঁৱত কাইলৈ উৎকট গৰম অৰ্থাৎ গৰমৰ পৰা নগাঁওবাসীয়ে কাইলৈ সকাহ পোৱাৰ সম্ভাৱনা অতি ক্ষীণ একেদৰে আমি যদি চাওঁ ডিমা হাছাওতো কাইলৈ গৰমৰ পৰা সকাহ নাপায় উৎকট গৰমে দহিব ডিমা হাছাওবাসীক একেদৰে পশ্চিম কাৰ্বি আংলঙত কাইলৈ বৰষুণৰ কিছু সম্ভাৱনা আছে আৰু হাইলাকান্দি আৰু শ্ৰীভূমিত কাইলৈ বৰষুণৰ সতৰ্কবাণী আছে ইফালে আমি যদি চাওঁ বাক্সাত কাইলৈ পুনৰ প্ৰচণ্ড গৰমৰ সতৰ্কবাণী আছে গোৱালপাৰাত কাইলৈ কিছু বৰষুণৰ সম্ভাৱনা আছে বাকি যদি চাওঁ আমি মৰিগাঁৱত কাইলৈ হট ডে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে কামৰূপত কোনো ধৰণৰ সতৰ্কবাণী নাই অৱশ্যে প্ৰচণ্ড গৰমে দহিব কামৰূপ নলবাৰী বাক্সাত প্ৰচণ্ড গৰম বৰপেটাত গৰম বাকি জিলাসমূহত গৰমৰ প্ৰকোপ থাকিব গৰমৰ প্ৰকোপ অব্যাহত থাকিব এই কথা উল্লেখ কৰিছে আমিৰ হুছেইন দবকাত 35 ডিগ্ৰী সেলসিয়াছৰ কথা উল্লেখ কৰিছে হিৰণ্য ৰাজকুমাৰ মেঘালয় আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে নিতান্তই আমি মেঘালয় খবৰো জনাম ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্ত যি গতিত চলাইছে মেঘালয় আৰক্ষীয়ে তাত গ্ৰেণ্ড সেলুট জনাইছে হিৰণ্য ৰাজকুমাৰে আপুনি চাই থাকিব আমাৰ টেলিভিছন আৰু ডিজিটেল মিডিয়া আমি দুইটা প্লেটফৰ্মত আপোনালোকৰ বাবে শিলঙৰ ৰাজা ৰঘুবংশী মেঘালয়ৰ সেই হত্যাকাণ্ডৰ প্ৰতিটো আপডেট আপোনালোকক জনাই যাম পিংকু আলী শিৱসাগৰত আজি যথেষ্ট গৰম নাওকটা তামুলপুৰত বৰ্তমান 34 ডিগ্ৰী দুপৰীয়ালৈ 37 ডিগ্ৰী হ'ব প্ৰকাশ বেজবৰুৱা তেওঁ আমাক জনাইছে মুস্তাফিজুৰ ৰহমান খাৰুপেটিয়াত যথেষ্ট গৰম খাৰুপেটিয়া সেই অঞ্চলটোত দৰং উদালগুৰি যথেষ্ট গৰম দেখাই আছে কাইলৈ আগন্তুক দুদিনলৈ প্ৰচণ্ড গৰম উৎকট গৰমে দহিব এই অঞ্চলটোক সেই কথা জনাইছে আমি 15 জুনৰ যদি আমি মেপখন চাওঁ এবাৰ 15 জুনতো উজনি অসমৰ ডিব্ৰুগড়ত বৰষুণৰ কিছু সতৰ্কবাণী আছে একেদৰে উত্তৰ অসমৰ ধেমাজিত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী আছে 15 জুনত যদি আপোনাৰ কিবা নিতান্ত কাম কৰিবলগীয়া আছে ধেমাজিৰ ৰাইজৰ বাবে কৈছো আপোনালোকে কিবা বিকল্প চিন্তা কৰিব পাৰে কাৰণ 15 জুনত ধেমাজিত মুখলধাৰ কলহৰ কানে ধৰা বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে একেদৰে বিশ্বনাথতো বৰষুণৰ সতৰ্কবাণী আছে কাৰ্বি আংলঙতো মুখলধাৰ বৰষুণ 15 জুনৰ পৰা কিছু সকাহ মুখলধাৰ বৰষুণ আছে কাৰ্বি আংলং ডিমা হাছাওত বিজুলী ঢেৰেকণিৰ বৰষুণ আছে একেদৰে কাছাৰত বৰষুণ আছে বৰাকৰ তিনিখন জিলাত 15 জুনত বৰষুণ আছে ওয়েষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙতো মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে একেদৰে নামনি অসমত যদি যাওঁ গোৱালপাৰাত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে বিজুলী ঢেৰেকণিৰে বৰষুণ ধুবুৰীত বৰষুণৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছে দক্ষিণ খালমাৰা মানকাছৰতো 15 জুনত বিজুলী ঢেৰেকণিৰ বৰষুণৰ সম্ভাৱনা আছে আমি একেদৰে 16 জুনৰ আমি তথ্য আপোনালোকক জনাই লৈছো 16 জুনত বৰ বিশেষ সতৰ্কবাণী
নাই নামনি অসমৰ কেইখনমান জিলাত কিছু সতৰ্কবাণী আছে হালধীয়া ৰঙৰ যি ৰং মেপত আপুনি প্ৰত্যক্ষ কৰিছে এয়া হৈছে নলবাৰীত 16 জুনত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী আছে একেদৰে কোকৰাঝাৰত মুখলধাৰ বৰষুণৰ সতৰ্কবাণী আছে গোৱালপাৰাত বিজুলী ঢেৰেকণি বৰষুণৰ সতৰ্কবাণী আৰু ধুবুৰী আৰু দক্ষিণ খালমাৰা মানকাচৰতো যদি চাওঁ হেভি ৰেইন মুখলধাৰ বৰষুণ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী আছে অৰ্থাৎ মিশ্ৰিত কিছু বতৰৰ এয়া তথ্য আগবঢ়াইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজাৰাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা অনুসৰি যে আৰ্দ্ৰতা বৃদ্ধি পাইছে বা বৃদ্ধি পাব আগন্তুক 2-3 দিনলৈ উষ্ণতা বৃদ্ধি পাব গ্ৰীষ্ম প্ৰবাহৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু একেদৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ ঠায়ে ঠায়ে মুখলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 16 জুনলৈ গতিকে গৰমৰ সৈতে আপুনি এইকেইটা দিন সহাৱস্থান কৰিব লাগিব গতিকে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্ৰয়োজনীয় যিখিনি আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰখাৰ যিখিনি কাম পানী সেৱনৰ পৰা আৰম্ভ কৰি সকলো সাৱধানতা অৱলম্বন কৰক ভালে থাকক সুস্থ থাকক আৰু এই মুহূৰ্তত কেইবাগৰাকী দৰ্শক এই মুহূৰ্তত অনুৰাগ নাথ অৰূপে আমাৰ সৈতে সংযুক্ত হৈছে দুধনৈৰ পৰা তেওঁ আমাক জনাইছে দুধনৈত এতিয়া 34 ডিগ্ৰী যদি ফিলছ লাইক 40 ডিগ্ৰী এতিয়া গুৱাহাটীত ফিলছ লাইক 45 ডিগ্ৰী অৰ্থাৎ দিল্লীৰ দৰে এটা পৰিস্থিতি গুৱাহাটীত দুধনৈতো তেনেকুৱা 40 ডিগ্ৰীৰ অনুভৱ হৈছে নগাঁৱত 35 ডিগ্ৰী জান্নাতুল ইছলাম তেওঁ আমাক জনাইছে উদালগুৰিত 37 ডিগ্ৰী লোহিত ৰাজবংশী উদালগুৰিত অৱশ্যে আগন্তুক 2-3 দিনলৈ অপৰিৱৰ্তিত হৈ থাকিব গৰমৰ প্ৰকোপ অৰ্থাৎ উৎকট গৰমে দহিব উদালগুৰিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জয়া শইকীয়া যোৰহাটত 34 ডিগ্ৰী চেলচিয়াছ পুনৰ জনাইছো আপোনালোকে জনাই থাকিব কমেন্ট সেকশনত কোন স্থানৰ পৰা আপুনি চাই আছে গৰমৰ প্ৰকোপ কেনেকুৱা তাপমাত্ৰা কিমান আৰু সমান্তৰালকৈ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম ধন্যবাদ